মই বৰ্তমান অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ সঞ্চালক হিচাপে এই বিভাগটোৰ কিছুমান অভিজ্ঞতাৰ বিষয়ে ক'ব বিচাৰিছো। অসম এখন প্ৰচুৰ সম্ভাৱনাপূৰ্ণ ৰাজ্য। ইয়াৰ মাটি উৰ্বৰ, জলবায়ু বা যিটো মাটিৰ গুণাগুণ তাত সকলো ধৰণৰ শস্য উৎপাদন কৰাটো সম্ভৱ। আৰু অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ সকলো উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত কিন্তু আমাৰ ৰাজ্যৰ বাহিৰত বিদেশতো আদৰ আছে। কিন্তু আজি আমাৰ উদ্যান শস্য ক্ষেত্ৰখনত বা কৃষিৰ ক্ষেত্ৰত যি ধৰণে আমাৰ যুৱক যুৱতী বা নিবনুৱাসকলৰ যিটো অংশগ্ৰহণ হ'ব লাগিছিল, সেই ধৰণৰ কিন্তু হৈ উঠা নাই। যদিও শুভ লক্ষণ কিছুমান উচ্চ শিক্ষিত ল'ৰা ছোৱালী আহিছে, কিন্তু সেইটো সংখ্যাত নিচেই তাকৰ। উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে আমি বিভিন্ন জনহিতৈষীমূলক কাৰ্য কৰি আমি হোৱাকে তেনেকুৱা বহুত আঁচনি লৈছো। সেই আঁচনিসমূহ আমাৰ ইয়াত সমূহীয়াভাৱেও কৰিব পাৰে আৰু ব্যক্তিগতভাৱেও তাৰ লাভালাভ গ্ৰহণ কৰিব পাৰে। তাৰ ভিতৰত আজি আমি বাহিৰৰ ৰাজ্যৰ পৰা বছৰেকত কেইবা কোটি টকা মূল্যৰ ফুল আনো, কিন্তু আমাৰ ৰাজ্যখনতে বহুত বিধ ফুল কৰাৰ সম্ভাৱনীয়তা আছে। সেই ক্ষেত্ৰত যদি আমাৰ যুৱক যুৱতীসকলে আমাৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ পৰা যিখিনি সা সুবিধা, কাৰিকৰী সা সুবিধা, আৰ্থিকভাৱে সা সুবিধা যিখিনি ল'ব লাগে, সেইখিনি যদি আমাৰ ওচৰ চাপিয়াই আমাৰ জিলা কৃষি বিষয়া, কৃষি উন্নয়ন বিষয়াবিলাকৰ লগত আলোচনা কৰে, তেওঁলোকে সেই সুফল লাভ কৰি স্বনিয়োজনৰ বাট মোকলাব পাৰে। আমাৰ ৰাজ্যখনত এতিয়া পৰৱৰ্তী চ'ৰ্চ, অল্টাৰনেটিভ চ'ৰ্চ হিচাপে মাছৰুম, কাঠফুলাৰ খেতি এটা যথেষ্ট সম্ভাৱনাপূৰ্ণ খেতি। ইয়াত বাহিৰৰ ৰাজ্যৰ পৰা তাৰ বীজ আহে। সেই বীজ কিন্তু উৎপাদন কৰিবলৈ আমি যিখিনি সা সুবিধা লাগে, উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে বীজ উৎপাদনৰ ক্ষেত্ৰত আৰ্থিক সাহায্য দি আছে। কৃষিৰ কাৰণে, মাছৰুম খেতিৰ কাৰণে সাহায্য দি আছে। সেই ক্ষেত্ৰতো আমাৰ ল'ৰা ছোৱালী বিলাকে শিক্ষিতই হওক বা নিবনুৱা যুৱক যুৱতীয়ে আগ্ৰহ প্ৰকাশ কৰি তেওঁলোকে আগবাঢ়ি আহিব পাৰে। আমাৰ আজি কৃষি ক্ষেত্ৰত চাওক, ফুলত কেনেকে আমাৰ বহুত ক্ষেত্ৰত আমি আগবাঢ়ি আছো যে অৱতৰত কৰিব পাৰি, গোটেই বছৰ জুৰি কৰিব পাৰি। শাক পাচলি অৱতৰত কিছুমান শাক পাচলি কৰিব পাৰি। সকলো ধৰণৰ শাক পাচলি নহলেও কিছুমান শাক পাচলি যদি বজাৰ দখল কৰিব লাগে, তেতিয়াহ'লে আমি যিখিনি সময়ত বজাৰত চাহিদা বেছি কিন্তু পথাৰত উৎপাদন কম, তেনেকুৱাকৈ যদি আমি প্লেনিং কৰি শাক পাচলি উৎপাদন কৰো, আমি চৰকাৰীভাৱে বিভিন্ন সা সুবিধা দি আছো অৱতৰত শাক পাচলি কৰাৰ কাৰণে, তেনেকুৱাকো স্বনিয়োজনৰ বাট মুকলি কৰিব পাৰি। এতিয়া ৰাজ্যখনত যথেষ্ট সংখ্যক আমাৰ শাক পাচলি বা ফল মূলৰ অপচয় হয়। সেইবিলাকৰ সংৰক্ষণ প্ৰক্ৰিয়া যদি তেওঁলোকে অৱলম্বন কৰে, সেই সংৰক্ষণ কৰা তেওঁলোকৰ যি গোট স্থাপন কৰিব লাগে, সেই ক্ষেত্ৰত ৰাজসাহায্যৰ ব্যৱস্থা আছে। যদি কোনোবাই যদি আমাৰ সেইবিলাকৰ সংৰক্ষণৰ ডাঙৰকৈ কিবা উদ্যোগ স্থাপন কৰে, তেতিয়াহ'লে আমাৰ চৰকাৰৰ পৰা সৰ্বোচ্চ 10 কোটিলৈকেও প্ৰকল্প তেওঁলোকে দাখিল কৰিব পাৰে। মই ডাঙৰকে নকলোৱেই বাৰু, 1 কোটি, 2 কোটি, 10 লাখ, 15 লাখতো তেওঁলোকে আহিব পাৰে, আগবাঢ়ি আহিব পাৰে। তেওঁলোকে সৰু সুৰাকৈ হলেও আৰম্ভ কৰক। তেতিয়াহ'লে কি হ'ব, ৰাজ্যখনৰ কৃষিৰ ক্ষেত্ৰখনৰ যিটো আমাৰ অপচয়, কৃষিৰ যিটো আমাৰ সহজতে নষ্ট হৈ যোৱা শাক পাচলি, সেইবিলাকৰ যদি সংৰক্ষণ কৰি আমি মূল্য সংযোজন কৰো, তেতিয়াহ'লে উচিত বজাৰ দৰ পোৱাৰ লগতে আমাৰ কৃষকেও সঠিক মূল্য পাব। গতিকে এই গোটেই ক্ষেত্ৰখন সামৰি যদি আমাৰ উদ্যান শস্য ক্ষেত্ৰখনত স্বনিয়োজনৰ বাবে আগবাঢ়ি আহে, চৰকাৰ সদায় আগ্ৰহী। অসমৰ হাবিয়ে জংঘলে বহুত ঔষধি গুণযুক্ত গছ বন লতা আছে। সেইবিলাকৰো যদি তেওঁলোকে প্ৰচেছিং কৰে, তাৰ পৰা প্ৰচেছিং কৰি যদি মূল্য সংযোজন কৰি বজাৰলৈ উলিয়াই দিয়ে, সেই ক্ষেত্ৰতো আমি উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে সাহায্য আগবঢ়াব পাৰো। মুঠৰ ওপৰত একাগ্ৰতা লাগে, মানুহৰ ইচ্ছা লাগে। বহিৰাজ্যত গৈ সৰু সুৰা চাকৰি কৰাতকৈ ৰাজ্যখনতে থাকি, মাক দেউতাকৰ লগতে থাকি, ৰাজ্যখনৰ ল'ৰা ছোৱালী খিনি তেওঁলোকৰ লগতে আন 10জনকো তেওঁলোকে স্বনিয়োজনৰ বাট মোকলাই দিব পাৰে। আন এখন ক্ষেত্ৰ হ'ল যে কোটি কোটি টকাৰ ৰোপণ সামগ্ৰী অসমৰ বাহিৰৰ পৰা আহে, প্লেণ্টিং মেটেৰিয়েল। আমি বাহিৰৰ কলিকতা, পুনে আজি ঠাইৰ পৰা আমি উদ্যান শস্যৰ ৰোপণ সামগ্ৰীবিলাক আমি ক্ৰয় কৰি আনো। ৰাজ্যখনৰ পৰা কোটি কোটি টকা বহিৰাজ্যলৈ গুচি যায়, অথচ বহুত বিধ উদ্যান শস্যৰ ৰোপণ সামগ্ৰী আমাৰ স্থানীয়ভাৱে আমাৰ ইয়াতে উৎপাদন কৰিব পাৰি। তাৰ কাৰণে যদি নাৰ্চাৰী তেওঁলোকে স্থাপন কৰে, তাৰ কাৰণেও আমাৰ ৰাজসাহায্যৰ ব্যৱস্থা আছে। তেওঁলোকে সেইবিলাকত স্বনিয়োজন কৰাৰ উপৰিও
তাত স্থানীয় যিবিলাক আমাৰ যুৱক যুৱতী অকামিলা হৈ আছে তেওঁলোকে স্বনিয়োজনৰ বাট মোকলাই দিব পাৰে। মুঠতে উদ্যান শস্য ক্ষেত্ৰখনত এনেকুৱা প্ৰচুৰ সম্ভাৱনা লুকাই আছে আৰু আমাৰ অসমীয়া সমাজখন অতীজৰে পৰা উদ্যান শস্যৰ লগত জড়িত হৈছে। আমাৰ যদি ঘৰৰ পিছফালৰ বাৰীখন চাওঁ, সেইখন এখন উদ্যান শস্যৰ বাগান, বিভিন্ন শাক পাচলি ফল মূলকে ধৰি ভৰপূৰ হৈ আছিল। সেইখিনিকে যদি আমি বিজ্ঞানসন্মতভাৱে ব্যৱসায়িক ভিত্তিত কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি নিশ্চয় পৰৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে, স্বনিৰ্ভৰ হ'ব পাৰিম, বেলেগকো আমি স্বনিয়োজনৰ বাট মোকলাই দিব পাৰিম। আজিকালি কৃষিৰ পদ্ধতি আধুনিক যুগত পৰিৱৰ্তন হৈছে। আপুনি শ বিঘা মাটি খেতি কৰিব নালাগে, এনেকুৱা কৃষি পদ্ধতি ওলাইছে। জলসিঞ্চন কৰিব পাৰো আমি বৈজ্ঞানিক পদ্ধতিত। আমি অলপ ঠাইতে 1 কঠা 2 কঠা মাটিতো আমি এই আঁচনিবিলাক প্ৰস্তুত কৰিব পাৰো আৰু এইবিলাক কৰিবলৈকে আপুনি গোট গঠন কৰিলেও হ'ব, নতুবা নিজাববীয়াকেও কৰিব পাৰে, তাত কোনো বাধ্যবাধকতা নাই। কিন্তু আমাৰ লাগে প্ৰচাৰ। আজিকালি কিন্তু আমাৰ কিছুমান কলেজে যিবিলাক আমাৰ উদ্যান শস্যৰ ফাৰ্ম আছে, সেইবিলাকত কিন্তু কলেজীয়া ল'ৰা ছোৱালী ইন্টাৰ্ণশ্বিপ কৰিব আহে 2-এখন। কিন্তু মানে আমি যদি বহুলভাৱে উদ্যান শস্যৰ ক্ষেত্ৰখনক ল'ৰা ছোৱালীক স্কুলৰ ক্ষেত্ৰতে চিনাকি কৰি দিব পাৰো, তাৰ ভিতৰত সকলোৱে যে চাকৰি কৰিব তাৰ ভিতৰততো ডাঙৰ কৃষি বিজ্ঞানী হ'ব পাৰে, কৃষিৰ ক্ষেত্ৰত তেওঁলোকে উদ্যোগ স্থাপন কৰিব, তেনেকুৱাকো স্বনিয়োজনৰ বাট মুকলিব পাৰে। যদি আমি আমাৰ স্কুলবিলাকেও তেনেকুৱা এটা পদক্ষেপ লয় যে ল'ৰা ছোৱালীখিনি কৃষিৰ ক্ষেত্ৰত কি সম্ভাৱনীয়তা আছে, আমাৰ বিভিন্ন ফাৰ্ম আছে, তেনেকুৱা আমাৰ কিছুমান প্ৰদৰ্শনমূলক খেতি কৰাই আছে, সেইবিলাকক তেওঁলোকক যদি আনি দেখুৱাই তেওঁলোকৰ মনত দৃঢ়তা বাঢ়িব। কাৰণ এনেকুৱা আমি বহুত ল'ৰা ছোৱালী পাইছো, তেওঁলোকে এইবিলাকৰ বিষয়ে অজ্ঞ, কিন্তু জানি তেওঁলোকে ইমান হৈছে যে আমি ভবাই নাছিলো অসমতো যে এনেকুৱা পদ্ধতিগতভাৱে ইমান আধুনিক পদ্ধতিত যে খেতি হৈ আছে, তেওঁলোকে বহুত আনন্দ পাইছে। গতিকে মই কৈছো যে আমাৰ স্কুলবিলাকেও এনেকুৱা এটা যদি এক্সপোজাৰ ভিজিট তেওঁলোকক যদি আনি দেখুৱাই, তেতিয়াও কিন্তু সজাগতা বাঢ়িব আৰু তেওঁলোকে হয়তো ল'ৰাজনে যাই দেউতাকক ক'ব, দেউতা মই এনেকুৱাকে দেখি আহিলো, তুমিও কৰিব পাৰা। ল'ৰাজনৰ যোগেদি দেউতাকো মানে আগ্ৰহী হ'ব পাৰে। এই বস্তুবিলাক প্ৰচাৰটো এটা ডাঙৰ বস্তু। আগ্ৰহটো আহে, মানুহে দেখিলেও শিকে বুলি কয়, সেই বস্তুটো আমাৰ কিন্তু প্ৰয়োজন হৈছে। কাৰণ অসমত প্ৰচুৰ সম্ভাৱনা আছে। মই কৈছোৱে আগতে, অসমৰ মাটিত নোহোৱা খেতি নাই, চব খেতিয়ে কৰিব পাৰো আমি আচলতে, কিন্তু তাত লাগিব একাগ্ৰতা, প্ৰণালীবদ্ধ ভাৱে আমি চিন্তা চৰ্চা কৰিব লাগিব। দিহা পৰামৰ্শ লাগিলে আমাৰ কৃষি বিভাগ আছে, উদ্যান শস্য বা কৃষি বিভাগৰ আমাৰ বিষয়া কৰ্মচাৰী আছে, সকলোৱে আমাৰ ইয়ালৈ গুৱাহাটীলৈ আহিব নালাগে। প্ৰতিখন জিলাতে জিলা কৃষি বিষয়া আছে, কৃষি উন্নয়ন বিষয়া আছে, তেওঁলোকৰ স্থানীয় কৃষি উন্নয়ন বিষয়াৰ লগত আলোচনা কৰক। বুজি নাপালে তেওঁলোকে জিলা কৃষি বিষয়ালৈ আহিব পাৰে, নতুবা আমাৰ ইয়াৰ তেওঁলোকে এড্ৰেছ লৈ উদ্যান শস্য আৰু সঞ্চালকালয় তেওঁলোকে বিভিন্ন মেইল যোগেও জনাব পাৰে, সুধিব পাৰে। তেওঁলোকে আজিকালি আমাৰ ৱেবছাইট আছে, নেটত মোবাইলটো খুলিলে চব পায়। আজিকালি মোবাইলত খুলি আমাৰ তথ্যবিলাক তেওঁলোকে সংগ্ৰহ কৰিব পাৰে, কাক যোগাযোগ কৰিব লাগে তাত দিয়াই আছে। এতিয়া মই কৈছো যে ইয়াৰ প্ৰচাৰ লাগে। প্ৰচাৰ কি ধৰণে কৰিম? আমাৰ গাঁওবিলাকত বিভিন্ন সভা বা মেলা হৈ থাকে, সেই মেলাটো আমাৰ বিভিন্ন ধৰণৰ মানুহৰ সমাৱেশ হয়। সেই সমাৱেশ বিলাকত যদি আমি এটা জাগৰণ সৃষ্টি কৰিব পাৰো, আমাৰ স্থানীয় কৃষি উন্নয়ন বিষয়াবিলাক আছে, স্থানীয় জিলা কৃষি বিষয়া আছে, তাত যদি উদ্যান শস্যৰ এখন আলোচনা চক্ৰ বা প্ৰদৰ্শনীমূলক এখন ষ্টল দিয়ে, আমি বিভিন্ন ঠাইত দিছো, সেইবিলাক ক্ষেত্ৰতো কিন্তু আমি বহুলভাৱে প্ৰচাৰৰ মাধ্যম হিচাপে ল'ব পাৰো। তেতিয়া কিন্তু মই ভাবো যে ৰাজ্যখনৰ যুৱক যুৱতীয়ে বা কৃষকে যিবিলাক আমাৰ খা খবৰ পোৱা নাই বা সকলো কথা সকলোৱে জনা সম্ভৱ নহয়, দেখিলে শিকে, যিখিনি জানিব লাগে সভা সমিতি মেলা বিলাককো আমি মাধ্যম হিচাপে লৈ কিন্তু জনজাগৰণৰ সৃষ্টি কৰিব পাৰো। গতিকে মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যে অসমৰ শিক্ষিত বা নিবনুৱা হৈ যিবিলাক বহি আছে, তেওঁলোকে যদি অলপ কৃষিৰ ক্ষেত্ৰত মনোনিৱেশ কৰে, চাকৰিমুখী নহৈও কিন্তু স্বনিয়োজনৰ বাট নিজৰ ৰাজ্যতে মোকলাই ল'ব পাৰে।